গুড মৰ্ণিং। আজি মই আছোঁ ডিব্ৰুগড় জিলাৰ কমাৰ গাঁৱত। আজি যিহেতু বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো বনালোঁ আৰু মই দেখুৱাইছোঁ। ইয়াত ইমান ধুনীয়া সৰু সুৰা বাগান এখন আছে আৰু বাগানত কি কি দৰৱ পাতি দিব লাগে অলপ জনাই দিবচোন। কাৰ কাৰ ঘৰত বাগান আছে, বাগানৰ হেৰি কৰে বিজনেছ কৰে, পাতৰ বিজনেছ কৰে আৰু বাগান এখন চলাবলৈ হ'লে কিমান টকা লাগে আৰু তাৰ উপৰি কিমানখিনি দৰৱ লাগে, হয়নে নহয় বন্ধু? আৰু কি কি লাগে আৰু কিমান টকা খৰচ হয় আৰু এতিয়া পাতৰ যিটো ৰেট, সেই ৰেটটো কিমান চলি আছে মোক কমেণ্টত জনাই দিব। আপোনালোকে দেখিছে যে ইমান ধুনীয়া এখন বাগান, যে চবফালে বাগান। এফালে কি কি কয় জানো, এইবিলাক কি তকৰ গছ নেকি ন? কি কৈছে এইবোৰ? আৰু আপোনালোকে দেখিছে এইবিলাক হৈছে তকৰ গছ বুলি কয়। ইমান ধুনীয়া এখন গাঁও এৰিয়া, ইমান ধুনীয়া গাঁও। মই এনেকৈ অলপ দেখুৱাই দিছোঁ। ইমান ধুনীয়া এখন গাঁও, চবফালে একদম সেউজীয়া পৰিৱেশত আছোঁ আজি, হয়নে? এফালে এনেকুৱা পৰিৱেশত থাকি এটা মনটোৱে এটা বহুতে ভাল লাগে, হয়নে নহয় ক'ব গ'লে? এই যে ইমান ধুনীয়া বাগান, এটা সুন্দৰ পৰিৱেশ, বাগানৰ যাৰ যাৰ ঘৰত বাগান আছে সিহঁতিহে গম পায় ইমান ধুনীয়া পৰিৱেশত থাকে। দেখিছে ইমান ধুনীয়া বাগান, একদম সুন্দৰ দেখিবলৈ, একদম দূৰৰ পৰা। ইমান ধুনীয়া বাগান, একদম সমানে একদম পাতবিলাক কাটে, একদম ধুনীয়া বাগান। এফালে ঘৰ, এফালে সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া বাগান। বাগানৰ প্ৰতিচ্ছবিবিলাকে ভাল লাগে দেখি। এতিয়া ক'ব গ'লে দিলীঘাট পাহাৰখন আছে, তাতো বাগান আছে, হয়নে নহয়? ইমান ধুনীয়া বাগান এখনত থাকি বহুতে ভাল লাগে আৰু বাগানত যেতিয়া যাব মনটোকে ভাল লাগে। এতিয়া পাতৰ এতিয়া ছিজন হয় নহয় এতিয়া, আৰু যিহেতু এতিয়া পাতৰ ছিজন চলি আছে আৰু এতিয়া পাতৰ ৰেট যিটো ৰেট, সেইটো পাতৰ এতিয়া ৰেটটো কিমান চলি আছে মোক অলপ জনাই দিব কমেণ্টত দেই ৰাইজসকল। আৰু মই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আৰু যোনে যোনে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।